পঞ্চায়ত নিৰ্বাচন সমাগত নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হৈছে পঞ্চায়তৰ অধীনত থকা পথ নিৰ্মাণৰ কাম আজিৰে পৰা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত মৰিয়নি সমষ্টিৰ অন্তৰ্গত বাগিচা আৰু গ্ৰামাঞ্চলৰ কেইবাটাও পথ পকীকৰণ কামৰ শুভাৰম্ভ কৰে আজি মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ 19টাকৈ পথৰ পকীকৰণৰ কামৰ শুভাৰম্ভণি কৰে এই সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই এনেদৰে জানিবলৈ দিয়ে সৰ্বমুঠ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই RRDFৰ হিতানত আমাক মৰিয়নি সমষ্টিত প্ৰায় 29 কিলোমিটাৰ পথৰ বাবে আমাক পুঁজি আগবঢ়াইছিল ইয়াৰ লগতে বিশেষভাৱে বানপীড়িত লোকসকলৰ বাবে আৰু আমাক হুকিয়াকে 17 কিলোমিটাৰ পথৰ বাবে আমাক পুঁজি আগবঢ়ালে আৰু সৰ্বমুঠ পুঁজি যদি আমি চাওঁ প্ৰায় 26 কোটি টকা আমাক এই বৰ্ষত আগবঢ়াইছিল আৰু অতিৰিক্ত প্ৰধানমন্ত্ৰী স্বৰ্গীয় পথ অতিৰিক্ত পকী দলঙৰ সেইসমূহতো আছেই এনে বৃহৎ পৰিমাণৰ পুঁজি আগবঢ়োৱা আগতে মোৰ মাও আছিলে বিধায়িকা মৰিয়নি সমষ্টি ময়ো আগতে পূৰ্বতে কংগ্ৰেছ দলৰ সময়ত মই বিধায়ক সেই সময়তো আছিলোঁ কিন্তু এনেধৰণৰ বৃহৎ পৰিমাণৰ পুঁজি কেতিয়াও কোনো চৰকাৰে আগত আগবঢ়োৱা নাছিলে এইটো এটা নজিৰবিহীন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই যি লাইনৰ ৰাস্তা ভাৰতৰ স্বাধীনতা হোৱা পিছৰ পৰা আমি প্ৰায় 80 বছৰ এতিয়া চুবলৈ হৈছে দেশৰ স্বাধীনতা হোৱা এই মুহূৰ্তলৈকে আজি এই ৰাইজে এই জীয়াটোত ভুগিব লগা হৈছিল বা এনে দুখ কষ্ট পাই ৰাস্তাত অহা যোৱা কৰিব লগা হৈছিল এই পথসমূহ এতিয়া পকী পথ হ'বলৈ গৈ আছে আগতে কোনোদিনে বাগানৰ লাইনৰ ৰাস্তা পকী নিৰ্মাণ হওক এনে কোনো আগত কংগ্ৰেছ বা অন্য চৰকাৰে চিন্তা কৰা নাছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শলাগ লৈছোঁ ৰাইজৰ মুখত যি হাঁহি দেখা পাইছোঁ এই হাঁহি মাননীয় মুখ্যমন্ত্ৰীৰ বাবে নিশ্চয় আশীৰ্বাদ হ'ব আৰু তেখেতৰ বাবে শুভাশীষ হ'ব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মৰিয়নি সমষ্টিৰ আজি আৰু কালি মিলাই প্ৰায় আমি 40টামানতকৈ অধিক পথৰ আধাখিলা কৰিব গৈ আছোঁ পুনৰবাৰ কৈছোঁ RRDFৰ হিতানত আমি প্ৰায় 28 কিলোমিটাৰ আৰু ইয়াৰ লগতে SOPD হিতানত 17 কিলোমিটাৰ পথ সৰ্বমুঠ যদি আমি পুঁজি চাওঁ প্ৰায় SOPD আৰু RRDF মিলি প্ৰায় 26 কোটি টকা আমি এই দুদিনতে শুভাৰম্ভণি কৰিব গৈ আছোঁ ইয়াৰ অতিৰিক্ত অসম দৰ্শনৰ আঁচনি ইয়াৰ অতিৰিক্ত 15 ফাইনেন্সৰ আঁচনিৰ পৰা আদি কৰি ইয়াৰ অতিৰিক্ত ৱৰ্ল্ড বেংকৰ 7খনকৈ দলং অসম নাগালেণ্ডৰ সীমামূৰীয়া কাঠৰ দলঙৰ জেগাত ৰাইজে এতিয়া পকী দলঙৰ মুখ দেখা পাব আমি এয়া পৰহি দিনাখন আমি প্ৰায় 7টা নতুন দলং আমি কামসমূহৰ শুভাৰম্ভণি কৰিবলৈ গৈ আছোঁ মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট নিউজ 24 অসম।